নমস্কাৰ, আজি হৈছে 5 ডিচেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আমাৰ অধিকাৰ খৰ্ব নকৰিব, জনজাতিকৰণৰ বিৰোধিতাৰে এইবাৰ উত্তাল প্ৰতিবাদ। এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। আমাৰ অধিকাৰ খৰ্ব নকৰিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ মানি নলওঁ আৰু জনজাতি ছাত্ৰ সমাজৰ এই উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজৰ এই প্ৰতিবাদ আৰু 8 জনজাতীয় ছাত্ৰ সংগঠনে একত্ৰিত হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ আৰু এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি ছাত্ৰ সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে কঁপাই তোলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আমাৰ অধিকাৰ খৰ্ব নকৰিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ মানি নলওঁ বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পিত। 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব চাৰ্জশ্বীট। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পিত। 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব জুবিন গাৰ্গৰ সেই বিশেষ চাৰ্জশ্বীট। অহা সপ্তাহত জনোৱা হ'ব চাৰ্জশ্বীট দাখিলৰ দিন আৰু জুবিন গাৰ্গৰ ঘটনা দুৰ্ঘটনা নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু আৰক্ষীয়ে সাজু কৰিছে বিজ্ঞানসন্মত চাৰ্জশ্বীট। সকলো ফালৰ পৰা চৰকাৰ ইতিমধ্যে প্ৰস্তুত হৈ আছে। জুবিন গাৰ্গৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পিত আৰু কোনে হত্যা কৰিছিল জুবিন গাৰ্গক সেয়া উল্লেখ থাকিব চাৰ্জশ্বীটত আৰু 10 ডিচেম্বৰৰ পূৰ্বেই SITয়ে দাখিল কৰিব সেই বিশেষ চাৰ্জশ্বীটখন। অহা সপ্তাহতেই জনোৱা হ'ব চাৰ্জশ্বীট দাখিলৰ দিন। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। অহা 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু নামৰূপত এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন হ'ব প্ৰকল্প আৰু 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। BTCৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ। 12 ডিচেম্বৰৰ ভিতৰত BTCত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু আজিৰে পৰা মুকলি হ'ল উদ্যমিতা আঁচনিৰ ধন। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে। BTCৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ। 12 ডিচেম্বৰত BTCত মুকলি হ'ব অৰুণোদয় আঁচনি। প্ৰতিগৰাকী মহিলাই মাহেকত লাভ কৰিব 1250 টকাকৈ আৰু প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু আজিৰে পৰা মুকলি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধন। নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ BTCত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক প্ৰকাৰ ডাঙৰ ঘোষণা। BTCৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ। 12 ডিচেম্বৰত BTCত মুকলি হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। বিনামূলীয়া ই-ৰিক্সা লাগে নেকি? 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন আৰু শীঘ্ৰেই আপুনিও আবেদন কৰক আৰু লাভ কৰক চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা। কিন্তু ক'ত আৰু কিদৰে কৰিব আবেদন জনাইছোঁ সবিস্তাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। বিনামূলীয়া ই-ৰিক্সা লাগে নেকি জনাওক আমাৰ কমেণ্ট বক্সত। 1 ডিচেম্বৰৰ পৰাই আৰম্ভ হৈছে ই-ৰিক্সা আবেদনৰ প্ৰক্ৰিয়া আৰু শীঘ্ৰেই কৰক আপুনি আবেদন। অনলাইন আবেদন আপুনি কৰিব পাৰিব আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ আৰু ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে। অনলাইন যোগে আপুনি কৰিব পাৰিব আবেদন আৰু অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট আৰু ৱেবছাইটটো হৈছে www.local
linguisticminority.com আৰু আপুনি এই ৱেবছাইটত কৰিব পাৰিব আবেদন আপুনি ৱেবছাইটটো মনত ৰাখিব আকৌ জনাইছো www.linguisticminority.com ৱেবছাইট আৰু 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাবে খুলি দিয়া হ'ল এই ৱেবছাইটটো আৰু ভাষিক সংখ্যালঘুসকলে কৰক আবেদন আৰু আবেদন কৰিবলৈ সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ আৰু কি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব সেয়াও জনাইছো বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লগতে পাছপোৰ্ট সাইজ ফটো হলে আপুনি কৰিব পাৰিব আবেদন আৰু বিনামূলীয়া ই-ৰিক্সা আপোনাক লাগে নেকি যদি হে লাগে কমেন্ট বক্সত আপুনি জনাওক আৰু 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদনৰ প্ৰক্ৰিয়া আৰু আপুনি শীঘ্ৰেই কৰক আবেদন অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ আৰু ফৰ্ম নপোৱা সকলেও চিন্তা কৰিব নালাগে আপুনি অনলাইন যোগে কৰিব পাৰিব আবেদন আৰু অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট পুনৰবাৰ জনাইছো www.linguisticminority.com ৱেবছাইটত আপুনি কৰিব লাগিব আবেদন জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ পতন $1 90.25 টকা অৰ্থাৎ 90 টকা 25 পইচা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক সৰ্বকালৰ অভিলেখ ভংগ কৰি এইবাৰ ভাৰতীয় টকাৰ পতন দেখিবলৈ পোৱা গৈছে $1 বিপৰীতে হলগৈ 90.25 টকা অৰ্থাৎ 90 টকা 25 পইচা হৈছেগৈ আৰু আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন পতন আৰু প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে 90 দেনা পাওনা আৰু এছিয়াৰ সবাতোকৈ দুৰ্বল মূল্য বিবেচিত হৈছে ভাৰতীয় মুদ্ৰা ইণ্ডোনেছিয়া ফিলিপাইনছ আৰু ভিয়েটনামতকৈ হ্ৰাস পাইছে ভাৰতীয় মুদ্ৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ মাজত চলা শুল্ক যুদ্ধৰ পৰিণাম এয়া আৰু 5 ট্ৰিলিয়ন সপোন দেখা ভাৰতীয় অৰ্থনীতিত এতিয়া প্ৰচণ্ড মাধমাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ পতন দেখিবলৈ পোৱা গৈছে $1 বিপৰীতে এতিয়া ভাৰতীয় টকা হলগৈ 90 টকা 25 পইচা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ চাকৰি দিবলৈ কোনোবাই আপোনাৰ পৰা ঘোষ বিচাৰিছে নেকি মোক জনাওক মামা থকালৈকে চাকৰিৰ নামত কোনেও এটকা ল'বলৈ সাহস কৰিব নোৱাৰে আৰু এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক ঘোষখোৰ চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ চাকৰি পোৱা প্ৰাৰ্থীসকলক আহ্বান মুখ্যমন্ত্ৰীৰ চৰকাৰী চাকৰি পাবলৈ কাকো এটকাও ঘোষ দিব নালাগে টকা দি চাকৰি লোৱাৰ দিন আৰু এতিয়া নাই সেই দিন শেষ হৈছে আৰু চাকৰি পোৱা প্ৰত্যেকজনেই মনত ৰাখক এটকা দি চাকৰি লাভ কৰা নাই আৰু এটকাও ঘোষ নিদিব আৰু যদি কোনোবাই ঘোষ বিচাৰিছে তেন্তে পোনপটীয়াকৈ মোক জনাওক যদি কোনোবাই ঘোষ লয় তাৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু ট্ৰান্সফাৰ বিচাৰিও এটকাও ঘোষ নিদিব আৰু এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে এইবাৰ ঘোষখোৰ চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ চাকৰি পোৱা প্ৰাৰ্থী সকলকো আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সাৱধান চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক কঠোৰ বাৰ্তা PMAYৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব প্ৰকৃততে কেঁচা ঘৰ থকা সকলে পাবই লাগিব পকী ঘৰ জীৱিকা সখীৰ কামক লৈ খৰ্গখষ্ট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে আৰু PMAYৰ তালিকাত বাছনি জালিয়াতিৰ কথা মুকলিকৈ এবাৰ স্বীকাৰ আৰু জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা সম্পূৰ্ণ আখোৱাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবক ধমক এবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ আৰু PMAY ঘৰৰ নামত দুৰ্নীতি কৰা সকল এতিয়াৰ পৰা হাৰি যাব নোৱাৰিব PMAY ঘৰৰ নামত দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ প্ৰকৃততে কেঁচা ঘৰ থকা সকলে পাবই লাগিব চৰকাৰী পকী ঘৰ আৰু জীৱিকা সখীৰ কামক লৈ এবাৰ খৰ্গখষ্ট হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস জনাইছো আৰু এটি ব্ৰেকিং নিউজ লাখ লাখ মহিলাই মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ
কৰক মাত্ৰ এটা কাম। হয়, ঠিকেই শুনিছে আপুনি, মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ। মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ আৰু এটা মাত্ৰ কাম কৰিলেই পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আৰু এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আৰু প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আপুনি দিব লাগিব আৰু অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে আপুনি দিব লাগিব। আৰু প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। আৰু পলম নকৰিব, আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু পূৰণ কৰি জমা দিয়ক।